আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মাণিক বৰাৰ উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে অৱনী বৰাই। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক বৈৰাগী বিহংগ। হংসবলাকা। তলৰ পৰা প্ৰায় 2000 ফুট ওপৰেৰে জাক জাককৈ হংসদল এতিয়া উৰি গৈছে ধবল গিৰিমালাৰ ওপৰে ওপৰে। গাঢ় নীলা আকাশৰ বক্ষত কক কক শব্দ কৰি শ্বেতদেহী ৰাজহংসবোৰে যেন সমদল প্ৰাৰ্থনা গীত জুৰি পৰ্বতমালাৰ তলত এতিয়াও লুকাই থকা সূৰ্যটোক জগাই দিবলৈ গৈছে। এজাকৰ পিছত আনজাক আৰু এজাক। সেই একেই গীতৰ যেন একেই সুৰ, একেই গাঢ় নীলাৰ মাজত জ্যামিতিক ৰেখাৰ দৰে শ্বেত তৰংগ, যেন মহাভাৰতৰ যুদ্ধত ভীষ্মৰ ধনুৰ পৰা সৈন্যদলৰ ওপৰেৰে আকাশ ঢাকি ওলাই যোৱা মহাপদ্ম তীৰমালা। এয়াই বিখ্যাত হংসবলাকা। সৰোবৰৰ ওপৰত এতিয়া ব্যস্ততা ভৰি পৰিছে, প্ৰকৃতিৰ নিজস্ব ব্যস্ততা। পানীত ভাঁহি ফুৰা বামুণী হাঁহবোৰে এতিয়া দুখ মনেৰে ওপৰলৈ চাই যাযাবৰী সংগীবোৰক বিদায় জনাইছে। বামুণী হাঁহবোৰে পৰিভ্ৰমণ নকৰে। সিহঁতে শীতকালটো ইয়াতে থাকিব আৰু শীতত সৰোবৰৰ পানী বৰফ হৈ গোট মাৰি গ'লে সিহঁত ৰাক্ষসতালৰ মাজত থকা সৰু সৰু দ্বীপ দুটাত গৈ কণী পাৰিবগৈ বংশবৃদ্ধিৰ বাবে। পিছে বৰফ জমা হোৱাৰ লগে লগে এই সৰোবৰ দুটাৰ ওপৰত খোজ কাঢ়িব পৰাৰ সুবিধা লৈ উত্তৰৰ তিব্বতী গুম্ফাকেইটাৰ ওচৰত বাস কৰা মানুহ কিছুমানে দ্বীপৰ মাজৰ পৰা কণী চুৰ কৰিবলৈ যোৱাৰ বাবেই বামুণী হাঁহৰ বংশবৃদ্ধিত বাধা জন্মিছে। বামুণী হাঁহ কিন্তু নিৰামিষভোজী। সিহঁতে পানীৰ মাজত বিচৰণ কৰে যদিও বিভিন্ন ৰঙৰ মাছবোৰে সিহঁতৰ লগত সহ অৱস্থানত থাকিব পাৰে। মাছ নাখায় বাবেই এই জাত হাঁহক বামুণী হাঁহ বোলা হয়। তিব্বতীসকলে বামুণী হাঁহ হত্যা নকৰে। বামুণী হাঁহ হত্যা কৰা তেওঁলোকৰ বাবে পাপ। পক্ষী সম্প্ৰদায়ৰ ঋতু ভ্ৰমণ এক আশ্চৰ্যজনক অজ্ঞাত ৰহস্য। বছৰত দুবাৰ, বসন্ত আৰু শৰৎকালত লক্ষ লক্ষ পক্ষীয়ে বায়ুমণ্ডলত পাল তুলি দিয়ে সহস্ৰ মাইল দূৰৰ নিৰ্দিষ্ট লক্ষ্যস্থানলৈ। কিছুমান চৰায়ে মহাসাগৰ বা মহাদেশ অতিক্ৰম কৰি পাৰ হৈ যায়। বিশাল বিস্তীৰ্ণ অন্তহীন আকাশত নক্ষত্ৰৰ ফালে মুখ কৰি সিহঁত আগুৱাই যায়। কেতিয়াবা চাইবেৰিয়াৰ ঠেঁটুৱৈ ধৰা বৰফ ৰাশি এৰি কাস্পিয়ান, ভূমধ্য হৈ আফ্ৰিকাৰ বিষুৱ অঞ্চলৰ ভিক্টৰিয়া হ্ৰদলৈ, কেতিয়াবা মংগোলিয়ৰ পৰা মহাচীন ভাৰত পাৰ হৈ বংগোপসাগৰ এৰি অষ্ট্ৰেলিয়াৰ দক্ষিণ প্ৰান্তলৈ, আকৌ কেতিয়াবা সেউজ উত্তৰ কানাডাৰ ৰকী পৰ্বতমালাৰ ওপৰে ওপৰে আমাজনৰ গভীৰ অৰণ্যভূমিলৈ। কেৱল গতি আৰু গতি। সিহঁতৰ সৰু সৰু ডেউকাবোৰ ক্লান্ত হৈ নপৰালৈকে সিহঁতে যেন জীৱন ভৰি পাণ কৰি যাব অনন্ত বিশ্বৰ ৰূপ ৰস গন্ধ। কিহেই যাযাবৰী পক্ষীদলক বাধ্য কৰাই ইমান আকাশপথ অতিক্ৰম কৰিবলৈ? ইমান দুৰ্গম আৰু বিপদময় পথ পাৰ হৈ কিয় যাব লগা হয়? পথেই বা কোনে চিনাই দিয়ে? এদল যাযাবৰী পক্ষীৰ গ্ৰীষ্মকালীন আৰু শীতকালীন আৱাসৰ মাজত চিৰাচৰিতভাৱে প্ৰতি বছৰে একেই গন্তব্য পথ। বহুতে ভাবে এয়া জীয়াই থকাৰ সংগ্ৰাম। আচলতে কিন্তু এয়া যাযাবৰী পক্ষীদলৰ ৰক্তত মিশ্ৰিত হৈ থকা তাৰণা, দেহৰ স্পন্দনৰ লগত একেই ছন্দত বান্ধি থোৱা তাৰণা। আৰু এই তাৰণাই পক্ষীদলৰ কিছুমানক ব্যস্ত কৰি তোলে এই বিপদময় অভিযানত। যাযাবৰী পক্ষীদলৰ দুটাই তাৰণা, পৰিভ্ৰমণ আৰু প্ৰজনন। প্ৰজননৰ তাৰণা, যি তাৰণাত পুৰুষ পক্ষীবোৰে সুদি সুৰেৰে গীত জোৰে, যি তাৰণাত ময়ূৰবোৰে পেখম ধৰি নাচে লগৰীক আকৰ্ষণ কৰিবলৈ। বৈৰাগী মামা, বৈৰাগী মামা, তুমি দেখোন সাৰেই পোৱা নাই। আমি আজি যাত্ৰা কৰিম নহয়, বহুত গ'লেই। এঠেঙীয়াটোৱে তাৰ এটা ঠেঙেৰেই জঁপিয়াই জঁপিয়াই গ'লে। আনটো ঠেং তাৰ সদায় পেটৰ তলত বেকা হৈ ওলমি থাকে। মোৰ লগত যাব লগা গোটেই পক্ষীজাকটোৰ ভিতৰত ই বৰ তেতোন।
ইতিমধ্যে গোটেই কিশোৰ পক্ষীজাকেই মোক ঘেৰি ধৰিছেহি। অনবৰতে চকু দুটা টিপ টিপকৈ মাৰি থকা হালধীয়াটো, শকত ডিঙিৰ জলদস্যু চকুৱা খঙালটো, সকলো সময়তে গান গাই থকা টিপ টিপিটো, দীঘল দীঘল পাখিৰ হলৌটো আৰু বহুত। কিন্তু ধনেশটো? হেৰা, এই ধনেশটো ক'ত? সৌখিনিতে বিভিন্ন ৰঙৰ শিলগুটি কিছুমান লৈ খেলি আছিল। এনেতে পিছৰ গছ এজোপাৰ পৰা উৰা মাৰি আহি ধনেশটো পালেহি। এইয়া মই আহি গলো। তোৰ সদায় দেৰি হয় কিয় কচোন? এঠিঙীয়াটোৱে তালৈ খঙেৰে চাই ক'লে, বাহ, মই দুবাৰ আহি বৈৰাগী মামাক চাই গৈছোহি। মামা শুয়েই আছে, তহঁতহে দেৰিকৈ আহিছ। এই ধনেশটো আচলতে আমাৰ যাযাবৰী গোষ্ঠীৰ নহয়। ই অসমৰ হাৰমতি অঞ্চলৰ স্থায়ী বাসিন্দা। যোৱা বছৰ ই আমাৰ লগত গুচি আহিল। প্ৰথমে ইমান ওখত তাৰ বৰ অসুবিধা হৈছিল, এতিয়া অৱশ্যে সহজ হৈ গৈছে। দূৰলৈ চাই দেখিলোঁ আমাৰ সমগোত্ৰীয় কেইজাকমান পক্ষী পূববাহী চাম্পু নদীৰ হিমপ্ৰবাহটো পাৰ হৈ গ'লেই। মোৰ চাৰিওফালে উৎফুল্ল হৈ জঁপিয়াই ফুৰা কিশোৰ পক্ষীদলৰ সকলোৰে দেহাবোৰ নৰোকা হৈ পৰিছে। যোৱা মাহতো প্ৰচুৰ পৰিমাণে খাই সিহঁতৰ পাখিৰ তলত এতিয়া যথেষ্ট পৰিমাণে মেদ বাঢ়িছে। পৰিভ্ৰমণৰ কষ্ট সহ্য কৰিব পৰাকৈ এই মেদ বঢ়াটো এটা প্ৰাকৃতিক লক্ষণ। যাত্ৰাৰ আনন্দত সিহঁতে চিঞৰি চঞ্চলভাৱে জঁপিয়াই ফুৰিছে। মই তোমালোকৰ বাবেই ৰৈ আছোঁ। ব'লা, আমি এতিয়া সৌ তামচুং খামবাবৰ হিমপ্ৰবাহটোত স্নান কৰি লওঁগৈ। এই চেমায়ুডাং নামৰ হিমপ্ৰবাহটোৱেই যে ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থান। টপটপকৈ পক্ষীদলে এটা এটাকৈ হিমপ্ৰবাহটোৰ হিমশীতল জলত বুৰ মাৰিলে। পানীৰ পৰা ওলাই কিন্তু সিহঁত থক থককৈ কঁপিবলৈ ধৰিলে। অ' বৈৰাগী মামা, ইমান ঠাণ্ডা, আমি মৰি যাম এতিয়া। তেতোন এঠেঙীয়াটোৱে কঁপি কঁপি ক'লে, নাই নাই, একো ভয় নাই, সৌৱা চোৱা, সূৰ্য ওলাইছে। পূবৰ পাহাৰটোত তেতিয়া থমথমকৈ সূৰ্যটো বহি আছে। কাণৰ দৰে কিছুমান পোহৰৰ ৰেখা আহি হিমপ্ৰবাহটোৰ পানীত পৰিছেহি। নিৰ্মল জলধাৰা ঠায়ে ঠায়ে দ, ঠায়ে ঠায়ে বাম। কেতিয়াবা আকৌ শিলৰ ওপৰৰে পাতল চাদৰ এখনৰ দৰে বাগৰি গৈছে। এই জলধাৰাই যে সমতলত গৈ বিশাল ব্ৰহ্মপুত্ৰ হৈছেগৈ ভাবিবই নোৱাৰি। বৈৰাগী মামা, দূৰত সৌটো স্বৰ্ণ মন্দিৰ নেকি? হালধীয়াটোৱে সুধিলে। নহয় নহয়, সেইটো এভাৰেষ্ট শৃংগ, পৃথিৱীৰ উচ্চতম গিৰিশৃংগ। আৰু তাৰ দক্ষিণে আছে নেপাল দেশ। নেপাল দেশ? দীঘল পাখিৰ হলৌটোৱে আচৰিত হৈ ক'লে। ব'লা তেনেহ'লে আমি সেইফালে ঘূৰি যাওঁগৈ। নহয়, আমি চাম্পু কেনেকৈ নদীৰূপী হৈ আৰম্ভ হৈছে সেয়া চাইহে তালৈ যাম, হ'বনে? টিপটিপিটোৱে ক'লে। হ'ব, ব'লা। হিমপ্ৰবাহটোৰ ওপৰেৰে উত্তৰলৈ কেই কিলোমিটাৰমান যোৱাৰ পাছতেই দুই পৰ্বতৰ মাজৰ ঠেক অংশেৰে বহল জলৰাশি সমবেত হৈ নদীৰ ৰূপ লোৱা দেখা গ'ল। প্ৰকৃতিয়ে যেন নিজস্ব গৰিমাৰে অস্থিৰ বহেমিয়ান জলসমষ্টি এটাক সুসংগঠিত কৰি দিলে। এই ক্ষীণ জলধাৰাই চাম্পু নদী। ধবল গিৰিমালাৰ মাজে মাজে অকাই পকাই এখন ক্ষীণ নদী বৈ গৈছে, ঠিক চঞ্চলা এক গিৰিমালাৰ দৰে, সদা লাস্যময়ী, তন্নী, গৌৰী। নাচি নাচি কেতিয়াবা গিৰিসংকটত সোমাই পৰিছে, কেতিয়াবা স্থিৰভাৱে গিৰিদেহেৰে বাগৰি গৈছে। মাজে মাজে সৰু সৰু শাখা প্ৰবাহ কিছুমান আহি লগলগাত চাম্পু গাভৰু হৈ পৰিছে। এতিয়া তিব্বতীসকলৰ চাম্পু এখন প্ৰয়োজনীয় নদী। যাত্ৰাৰ আৰম্ভণিতে কিশোৰ পক্ষীদলৰ আনন্দৰ সীমা নাই। সিহঁতে যেন ডেউকা বন্ধ নকৰিবই। প্ৰথমবাৰৰ বাবে যাত্ৰা কৰা পক্ষীজাক
সকলোতকৈ আগত উৰি গৈছে। হঠাৎ নদীৰ ওপৰত কেইটামান পক্ষীয়ে একে ঠাইতে ঘূৰিবলৈ ল'লে। আমি গৈ পোৱাৰ লগে লগে সিহঁতে ক'বলৈ ধৰিলে, চোৱা চোৱা, এইখিনিতে এটা পথ নদীৰ পাৰে পাৰে পূবৰ ফাললৈ গৈছে আৰু আন এটা দক্ষিণৰ পৰ্বতৰ মাজে মাজে আৰু দক্ষিণলৈ গৈছেগৈ। কথাখিনি কৈয়ে সিহঁতে মোক চাৰিওফালে আকাশত আগুৰি ধৰিলে। তোমালোকে এনে পথ বাটত আৰু পাবা। এই ঠাইখিনিৰ নাম হ'ল চিগাচি। পূবলৈ যোৱা এই গিৰিপথটো চাম্পুৰ পাৰে পাৰে কিছুদূৰ পূবমুৱা হৈ গৈ তাৰ পৰা উত্তৰলৈ উঠি তিব্বতৰ প্ৰধান চহৰ লাচানগৰ পাইছেগৈ। আৰু দক্ষিণৰ আনটো পথ নেপালৰ সীমান্তত থকা কোদাৰী গাঁও হৈ 114 কিলোমিটাৰ সোমাই কাঠমাণ্ডু ওলাইছেগৈ। ব'লা আমি নেপাল ভ্ৰমণ কৰি আহোঁগৈ। চাবা কিন্তু দুৰ্গম অৰণ্য পাৰ হৈ যাব লাগিব। বাটত অসংখ্য বন্য জীৱ জন্তুও আছে। এয়া তিব্বত নেপাল সীমান্তৰ কোদাৰী গাঁও। নেপালীসকলৰ শ্যামল বস্তিভূমি। কাষেদিয়ে বৈ গৈছে সোণকুশী নদী। তিব্বত নেপালৰ সীমা হৈ বৈ যোৱা নদীখনৰ ওপৰত এখন দলং, নাম ফ্ৰেণ্ডশ্বিপ ব্ৰিজ। এই দলঙৰ পৰা কাঠমাণ্ডুলৈ সোণকুশী নদীৰ পাৰে পাৰে যোৱা ৰাজপথটোৰ নাম আৰ্নিকো ৰাজমাৰ্গ। ৰজা মহেন্দ্ৰই চীনৰ লগত চুক্তি কৰি এই ৰাজপথ নিৰ্মাণ কৰে। এই ৰাজপথেৰে 114 কিলোমিটাৰ গ'লেই কাঠমাণ্ডু। 4,500 ফুট ওখত হিমালয়ৰ কোলাত আশ্ৰিত কাঠমাণ্ডু চহৰ। ৰহস্যৰে ভৰা নেপাল, য'ত আছে গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনী, হিন্দুৰ তীৰ্থ পশুপতিনাথ আৰু এভাৰেষ্ট শৃংগ আদি। দেশখন ৰাজতন্ত্ৰৰ, সকলো দায় দায়িত্ব ৰজাৰ ওপৰত, যাক প্ৰজাসকলে বিষ্ণুৰ অৱতাৰ বুলি ভাবে। কাঠমাণ্ডু চহৰ অতীতৰ স্মৃতিময় নিদৰ্শন, অসংখ্য মঠ মন্দিৰ আৰু বৌদ্ধ স্তূপেৰে ভৰা। ৰজা মহেন্দ্ৰমল্লই প্ৰতিষ্ঠা কৰা তালিজু মন্দিৰ, 16শ শতিকাৰ হনুমান ঢোকা, কালভৈৰৱৰ বিশাল মূৰ্তি আৰু কিছু দূৰত 1596 নিৰ্মিত কাঠমণ্ডপ, যাৰ পৰা কাঠমাণ্ডু নামৰ উৎপত্তি। চহৰৰ এক প্ৰান্তত 2000 বছৰ পুৰণি স্বয়ম্ভুনাথ স্তূপ, পৃথিৱীৰ প্ৰাচীনতম বৌদ্ধ স্তূপ। চহৰৰ পৰা 2 মাইল দূৰত বাগমতী নদীৰ তীৰত পশুপতিনাথ মন্দিৰ। খোৰাচানৰ পৰা পাটলিপুত্ৰ পৰ্যন্ত যেতিয়া কোটক ৰজাসকলৰ তলত, তেতিয়া বৌদ্ধ ধৰ্মৰ পৰিৱৰ্তে হিন্দু ধৰ্ম ৰাজধৰ্ম হৈছিল। এনে সময়তে পশু পাৰেখদেৱে হেনো এই মন্দিৰ স্থাপন কৰে। অৱশ্যে কোনো কোনোৱে কয় এই মন্দিৰ শংকৰাচাৰ্যৰ অৱদান। কাঠমণ্ডপৰ ওপৰতে পৰি মই কৈ আছিলোঁ নেপাল দেশৰ কথা। অকণমানি টিপটিপিটোৰ বোধহয় ভাগৰ লাগিছিল। সি মোৰ নিচেই ওচৰ চাপি আহি চকু দুটা মুদি বহি আছিল। কিন্তু ইমান পৰলৈকে ধনেষ্ট আৰু এঠিঙীয়াটো গ'ল কলৈ? খঙালটোৰ চকু দুটা জলদস্যুৰ দৰে হলেও তাৰ দৃষ্টি শগুনৰ দৰে প্ৰখৰ। তাকে ওপৰলৈ উঠি যাবলৈ ক'লোঁ। লগে লগে সি উৰা মাৰি প্ৰায় 1000 ফুট ওপৰলৈ উঠি গ'ল। আমি সকলো তাৰ পৰা উৰি গৈ ওচৰৰে সৰল গছ এজোপাত পৰিলোগৈ। অলপ পাছতেই খঙালটোৰ পিছে পিছে ধনেষ্টও আৰু এঠিঙীয়াটো আহি আমাৰ লগ লাগিল। মই কৈছো নহয়, এই ধনেশটো বৰ দন্দুৰা। খঙালটোৱে ভোৰ ভৰাই ক'লে, কি হে বাপু ধনেশ, ক'ত দন কৰিছিলা? বাহ, ইহঁতে আমাক অপমান কৰিব আৰু আমি মনে মনে থাকিম। ধনেশটোৱে ক'লে, কথাটো কি আগতে কোৱাচোন? এনেই তাৰ ঠেং এটা বেয়া। 10-12টা স্থানীয় চৰাই গোট খাই তাক মাৰি। ভাগ্যে মই ওচৰতে আছিলোঁ বুলিহে। দিছো নহয় 3-4টাৰ মূৰৰ লাওখোলা ফুটাই। বৰ গুৰ্খাবাৰ্তি ওলাইছে। চুপ কৰা, চুপ কৰা। আচল কথাটো নকোৱা কিয়? হেৰা এঠেঙীয়া তেতোন, তুমি বদমাচি নকৰিলে সিহঁতে কিয় মাৰিবলৈ আহিব? ধমক দি মই সুধিলোঁ। মই কি কৰিছো?
এঠিঙীয়াটোৱে ক'লে, ওচৰে পাজৰে সকলো মঠ মন্দিৰ প্ৰাসাদ পেগুদা ধৰণৰ বাবে মই ক'লো যে এইটো চীনাসকলৰ প্ৰভাৱ। আই ক'বলৈহে পালো, সিহঁত এজাকে খেদিয়ে আহিল। এইটো চীনা প্ৰভাৱ বুলি কোনে কৈছে? আৰ্নিকো নামৰ নেপালী খনিকৰ এজনে হেনো এই পদ্ধতি উলিয়াইছে। তেওঁ কিছুদিন চীনত থাকি এই পেগুদা ধৰণৰ ঘৰ নিৰ্মাণ পদ্ধতিটো শিকাই আহিছে। চীনৰ পেগুদাবোৰ হেনো নেপালী খনিকৰৰহে প্ৰভাৱ। ঠিকেই কৈছে। স্থানীয় সকলোৱে এই কথা বিশ্বাস কৰে। কিন্তু তোমালোকে দন কৰিবলৈ গ'লা কিয়? ইয়াৰ স্থানীয় চৰাইবোৰ বৰ অভদ্ৰ। ব'লা মামা, আজিয়ে আমি ইয়াৰ পৰা গুচি যাওঁ। ধনেশটোৱে ক'লে, তুমি বৰ ভদ্ৰ নহয়। ৩-৪টা স্থানীয় চৰাইৰ মূৰৰ খোলা কোনে ফুটাইছে? তুমি দিনক দিনে গুণ্ডা হৈ গৈছা। বুজিছোঁ। মই তোমালোকৰ যাযাবৰী জাতৰ পক্ষী নহয় বাবে তোমালোকে মোক বেয়া পোৱা। সেয়ে সদায় মোকে গালি পাৰা। ঠিক আছে, তোমালোক থাকা, মই অকলে ক'ৰবালৈ গুচি যাম। কথাকেইটা কোৱাৰ লগে লগে ধনেশটোৰ চকুৰ পানী বাগৰি আহিল। মোৰো বেয়া লাগিল, বাকীবোৰৰো। মই তাৰ ওচৰলৈ গৈ ক'লো, ধনেশটো, তুমি বেয়া পালা। মই তোমালোকক ভাল পাওঁ বাবেহে গালি পাৰোঁ। মোৰ কথা শুনি ধনেশটোৱে গছৰ ডাল এটাত তাৰ বৃহৎ ঠোঁটটোৰে খটখটকৈ মাৰি বেছি জোৰেৰে কান্দিবলৈ ধৰিলে। উপন্যাস পাঠ। অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে মাণিক বৰা ৰচিত উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠৰ দ্বিতীয় খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে অৱনী বৰাই। চৰাইৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে তন্ময়ী বৰা, বি পালকি, ধ্ৰুৱদীপ হাজৰিকা, অৰুণাভ হাজৰিকা, আকিব মজিদ, প্ৰিয়াংশী পৰাশৰ, সাক্ষী প্ৰিয়ম্বদা আৰু হৰ্ষিতা শৰ্মাই। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। বৈৰাগী বিহংগ উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।